শিক্ষা বিভাগৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ নটিচ আহিছে আৰু ইয়াত লিখা আছে যে ইন অৰ্ডাৰ টু মেইনটেইন ডিচিপ্লিন এণ্ড particularly among teaching and non-teaching staff in the school regarding the daily attendance in Shiksha Setu portal, the following decisions are made with immediate effect. আৰু লগতে 1 নম্বৰ পইণ্ট দিছে along with the in time in the school, it is mandatory to mark the out time by all the teaching and non-teaching staff in Shiksha Setu app. আৰু in case of daily in reaching school or leaving school period to the closing time by more than 15 minutes for more than 2 times in a month, half day and casually leave will be deducted. This order will come into laws with the immediate effect. আৰু লগতে শিক্ষা বিভাগৰ ফালৰ পৰা এইটো কৈছে যে যিসকল শিক্ষক বা যিখিনি কৰ্মচাৰী আছে নন টিচিং ষ্টাফ বুলি কয় সেই কৰ্মচাৰীসকলে যি শিক্ষা সেতু এপ আছে সেই শিক্ষা সেতু এপত তেখেতসকলৰ যিখিনি ইন টাইম আৰু আউট টাইম এইখিনি ছাবমিট কৰিব দিছে আৰু লগতে এই যিখিনি ইন টাইম আৰু আউট টাইম মিনিমাম 15 মিনিট আগত বা 15 মিনিট আগত কৰিব দিছে স্কুলত। গতিকে এইখিনি আছে শেহতীয়াকৈ আপডেট শিক্ষা বিভাগৰ ফালৰ পৰা এখন নটিচ যিসকল ইতিমধ্যে কৰ্মচাৰী গভৰ্ণমেণ্ট শিক্ষক তেখেতসকলৰ কাৰণে আৰু বাকী যিখিনি এতিয়া আমাৰ নতুনকৈ যিখিনি শিক্ষা বিভাগৰ ফালৰ পৰা এডভাৰটাইজমেণ্ট সেই এডভাৰটাইজমেণ্টৰ যিখিনি মেৰিট লিষ্ট বুলি কওঁ সেই মেৰিট লিষ্টৰ কাম চলি আছে আৰু খুব কম সময়ৰ ভিতৰতে নতুনকৈ অসম চৰকাৰত নিযুক্তি হ'ব LP UP যিখিনি টেট আছে উত্তীৰ্ণ প্ৰাৰ্থী আছে সেইসকল প্ৰাৰ্থীৰ যি মেৰিট লিষ্টত আপোনালোকৰ এপইণ্টমেণ্ট হ'ব খুব কম দিনৰ ভিতৰতে। গতিকে শিক্ষা বিভাগৰ ফালৰ পৰা এখন শেহতীয়াকৈ নটিচ আহিছিল আৰু এই নটিচখন আপোনালোকৰ আগত লৈ আহিলোঁ। যদি এই ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।